আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে গতিকে আমি হৈছো এডালো গছ কটা নাই এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম প্ৰত্যেকজোপা গছ জীয়াই আছে এইটো এটা ভুল ব্যাখ্যা গছবিলাক সুন্দৰভাৱে জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলো মোক কৈছা দাদা গছবোৰ জীয়াই থাকিব মই গ্যাৰেণ্টি দিছো জীয়াই থাকিব গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা সোশ্যাল মিডিয়াত পোষ্ট দিছে জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে এতিয়া সবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালি থকা জেগাখিনি মই লৈ লম হেনেকেতো হ'ব নোৱাৰে সমাজে ভূপেন হাজৰিকা জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাই এবাৰেই জন্ম দিয়ে হয় নহয় ঠিক কৈছো বাবা আপোনালোক ভালে থাকিলে হ'ল আপোনালোকে অলপ হেৰি নকৰিব সমাজখন ভাল হ'ব দিয়ক মূল প্ৰতিবাদৰ কাৰণটো হ'ল মিডিয়া মূল প্ৰতিবাদৰ এইটো চাওক মোৰটো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানি মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই এইটোতো মই চবত কৈ থাকোঁ সকলো মিডিয়া বুলি মই নকওঁ কিন্তু এটা যে বাবাৰে নাম কি নাম বাবা দে এটা বাবাই কৈ আছে প্ৰশ্ন সুধে তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই সাংবাদিকে স্যাৰ মানুহ মাতি অনা নাই তাৰ ওপৰত মই নিজে দেখিছো ভাই ইণ্টাৰভিউৰ পৰা মাতি অনা নাই সিদিনাখন ঘৰৰ পৰা অনা নাই কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে ঘটনাটো ভাল পৰিৱেশত আহিছে গতিকে ভাল পৰিৱেশত থাকক পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে কালভাৰ্টৰ তলত সোমোৱা DY365ৰ গাড়ী যোৱা পিছত মই এইটো আমি স্যাৰ এই বিষয়টো অলপ দুখ পাইছো কাৰণ আমি মাতি অনা নাই কাকো ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে আপোনালোক প্ৰথম গোট খাইছে 34 জন আছিলে প্ৰথম মই গন্তি কৰি আছো পুৰা 34 তাৰ পৰা বাইক ল'ৰা বাইক বিলাক কেনেকুৱা বাইক আছিল আপোনালোকে শুনিবচোন এতিয়া আপোনালোকে ৰেকৰ্ডিংখিনি নিজে শুনিব মই একো নকওঁ আজি কৈতো লাভ নাই আপোনালোকে ৰেকৰ্ডিংখিনি সেই সময়ত লোৱা ইণ্টাৰভিউখিনি আপোনালোকে নিজে শুনিব এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা নৈতিক দায়িত্বটো সকলোৰে থাকে নৈতিক দায়িত্বটো সকলোৰে থাকে মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব পুলিচৰ থাকিব সকলোৰে থাকিব কিন্তু কবাত নৈতিক দায়িত্ব আমাৰো থাকিব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন মোৰতো কাৰো লগত শত্ৰুতা নাই প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো মই তাৰ পৰা SDCক ফোন কৰিছো ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব বিজেপিও আছে সেইকাৰণে কৈছো যে ইয়াত যেতিয়া এই গাঁওখনটো গোটেই বিজেপি এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই কৰিছো জানো আধা ঘণ্টা কথা পাতিলো মই ৰাজনীতি কৰাই নাই কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকা তেজ ল'ৰা ছোৱালীখিনি ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে এওঁলোকক জামিনে দি দিলে নেকি যি ধৰণে আমি কৰিলো জেলতহে পঠাইছে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়
আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি কলোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে, আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেই কেইজনে, আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই। যি কাৰণে